2025 বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণ লাগিবলৈ গৈ আছে আৰু প্ৰথমটো সূৰ্যগ্ৰহণ বহুতে বেছি মহত্বপূৰ্ণ আৰু বহুতে বেছি চমৎকাৰী সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে। আপোনালোকে জানি আচৰিত হ'ব যে এই সূৰ্যগ্ৰহণৰ যি প্ৰভাৱ আছে সম্পূৰ্ণ 12টা ৰাশিৰ ওপৰতে পৰিব, কাৰণ চ'ত মাহত লাগিবলৈ গৈ আছে বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ। আপুনি অকণমান সময় উলিয়াই যদি এই ভিডিঅ'টো চাই তেন্তে হ'লে জানিব পাৰিব যে সূৰ্যগ্ৰহণৰ মহত্ব কি আৰু এই সূৰ্যগ্ৰহণে কোনকেইটা ৰাশিৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাইছে। লগতে এনেকুৱা 8টা ৰাশিৰ বিষয়ে আজি এই ভিডিঅ'টোত মই আপোনালোকক জনাম, যি 8টা ৰাশিৰ ওপৰত মহাদেৱৰ কৃপা এনেকুৱাকৈ পৰিছে যে তেওঁলোকৰ আহিবলগীয়া সময়খিনি বহুতে বেছি সোণালী সময় হ'বলৈ গৈ আছে। গতিকে এই ভিডিঅ'টো আপোনাৰ বাবে খুবেই বেছি গুৰুত্বপূৰ্ণ। কিমান সময়ত লাগিব, কোন তাৰিখে লাগিব আৰু কি কি নিয়ম নীতি পালন কৰিব লাগিব, সকলোখিনি বিষয়ে আপোনালোকে এই ভিডিঅ'টো যদি চাই সম্পূৰ্ণ তথ্য লাভ কৰিব। যদি ভিডিঅ'টো চাবলৈ আহিছে আৰু ভাল লাগিছে নিশ্চয়কৈ এটা লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি আপুনি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। লগতে কমেণ্ট বক্সত ভক্তি মনেৰে ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব। এতিয়া প্ৰথমতে জানোৱা হওক যে এই 2025 বৰ্ষৰ প্ৰথমটো চমৎকাৰী সূৰ্যগ্ৰহণৰ সময় কি আৰু কিমান তাৰিখে লাগিব। 29 মাৰ্চ 2025 তাৰিখে এই আংশিক সূৰ্যগ্ৰহণ লাগিব আৰু এই সূৰ্যগ্ৰহণৰ সময় আৰম্ভ হ'ব দুপৰীয়া 2:21 পৰা সন্ধিয়া 6:16 প্ৰায় 3 ঘণ্টা 53 মিনিটৰ সময় সূৰ্যগ্ৰহণ হ'ব আৰু সূতক সময় আৰম্ভ হৈ যায় সূৰ্যগ্ৰহণ আৰম্ভ হোৱাৰ 12 ঘণ্টাৰ আগতেই। আৰু এই সূতক সময়খিনিত কোনো ধৰণৰ ধাৰ্মিক বা কোনো ধৰণৰ মংগলময় কাম কৰা নহয়। বিশেষকৈ গৰ্ভৱতী মহিলাসকলে সূৰ্যগ্ৰহণৰ সূতক সময় আৰম্ভ হোৱাৰ পৰা সূৰ্যগ্ৰহণ শেষ নোহোৱা সময়খিনিত খুবেই বেছি গুৰুত্বপূৰ্ণ বা খুব বেছি সাৱধানে থকাটো প্ৰয়োজনীয়, কাৰণ এইটো বিশ্বাস কৰা হয় যে এই সময়খিনিতে নাকাৰাত্মক শক্তিখিনি খুবেই বেছি সক্ৰিয় হৈ পৰে আৰু এই নাকাৰাত্মক শক্তিয়ে খুব সহজতে আঘাত কৰিব পাৰে বা আহিবলগীয়া সন্তানৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। সেই গতিকে এই সময়খিনিত খুব সুন্দৰকৈ খুব সাৱধানেৰে মহিলাসকল ঘৰতে থকাটো খুবেই বেছি প্ৰয়োজনীয়, যিসকল গৰ্ভৱতী মহিলা। আপোনালোকক মই প্ৰথমতে জনাইছিলোঁ যে মহাদেৱৰ কৃপাৰ ফলত এনেকুৱা 8টা ভাগ্যশালী ৰাশিৰ বিষয়ে আপোনালোকক এই ভিডিঅ'টোত ক'ম, যিকেইটা ৰাশিৰ ওপৰত মহাদেৱৰ কৃপাৰ ফলত আহিবলগীয়া সময়খিনি সোণালী সময় হ'বলৈ গৈ আছে। এই ৰাশিৰ প্ৰথমবিধ ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে মহাদেৱৰ কৃপাৰ ফলত খুবেই বেছি ভাল সময় আহিবলৈ গৈ আছে। আপোনালোকৰ কি কি বিষয়ত ভাল সময় দেখিবলৈ পাব আপোনালোকক জনাই দিছোঁ। প্ৰথমতে হৈ গ'ল আপোনালোকে ধন প্ৰাপ্তিৰ ক্ষেত্ৰখনত, ব্যৱসায় হওক, চাকৰি হওক বা অন্যান্য কিবা যদি কৰ্ম কৰি আছে সেই ক্ষেত্ৰত যথেষ্ট বেছি উন্নতি দেখিবলৈ পাব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ পাব। চাকৰি যদি কৰি আছে ক'ৰবাত যিকোনো ক্ষেত্ৰত, এতিয়া চাকৰি বুলি কওঁতে কেৱল চৰকাৰী চাকৰি নহয়, যিসকল যেনেকুৱা ধৰণৰ বিষয়তে কৰ্মৰত ব্যস্ত হৈ আছে তেওঁলোকৰ ক্ষেত্ৰতো এইটো বিষয়ত সাঙুৰ খাই পৰে। গতিকে চাকৰি যিসকলে কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত পদোন্নতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। বিদেশত থাকি চাকৰি বা পঢ়া শুনা কৰিম বুলি ভবা লোকসকলৰ বাবে খুবেই বেছি সাফল্য দেখিবলৈ পোৱা যাব। বিদেশ বুলি কওঁতে ঘৰৰ পৰা বহুত দূৰত গৈ বা অন্য এখন জিলাত গৈ পেলাই যদি আপোনালোকে কিবা এটা কৰিব বিচাৰে সেইটো ইয়াতে ধৰা হৈছে। গতিকে আপোনালোকে যদি তেনেকুৱা ধৰণে ক'ৰবাত গৈ কিবা এটা কৰিম বা পঢ়িম বুলি ভাবি আছিলে বা অসমৰ বা ভাৰতৰ বাহিৰত যদি কোনোবাই যাম বুলি ভাবি আছে, সকলোৰে ক্ষেত্ৰত ভাল এক প্ৰতিফলন বা সেই কষ্টৰ ফল দেখিবলৈ পাব। আপোনালোকৰ যিমানবোৰ দুখ কষ্ট বা অন্যান্য সমস্যাসমূহ আপোনালোকৰ সাংসাৰিক জীৱনত হৈ আছিলে সকলোবোৰৰ পৰা পৰিত্ৰাণ পাব আৰু দুখ কষ্ট আঁতৰি আপোনালোকৰ জীৱনলৈ এক সুখৰ পোহৰ অহা দেখিবলৈ পাব। এই তালিকাৰ 2 নম্বৰৰ ৰাশিবিধ হৈছে মেষ ৰাশি। মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে মহাদেৱৰ কৃপাৰ ফলত মান সন্মান প্ৰতিষ্ঠাত যথেষ্ট পৰিমাণে বৃদ্ধি হ'বলৈ আৰম্ভ কৰিব। আপোনালোকে সমাজতে হওক বা আপোনালোকৰ কথা বতৰা বা যিখন ক্ষেত্ৰত আপোনালোকে কিবা এটা কৰ্ম কৰি আছে সেই ক্ষেত্ৰখনত যথেষ্ট বেছি ভাল প্ৰতিফলন দেখিবলৈ পাব, প্ৰশংসা লাভ কৰিব আৰু আপোনালোকে মহাদেৱৰ কৃপাৰ ফলত নতুন নতুন সফলতা কৰিবলৈ আৰম্ভ কৰিব। যি ক্ষেত্ৰতে যেনেকুৱা ধৰণৰ কৰ্মই নকৰক কিয় সেই বিষয়খিনি যথেষ্ট ভাল পৰিমাণৰ সফলতা দেখিবলৈ পাব।
যদি কিছুমান কাম সময়মতে সম্পূৰ্ণ কৰিব নোৱাৰিছিলে আৰু সেই কামবোৰ যদি আপোনালোকৰ কিবা সমস্যা বা কিবা ধৰণৰ খেলিমেলিৰ বাবে ৰখি আছিলে চেষ্টা কৰিও কৰিব পৰা নাছিলে তেনেকুৱা ক্ষেত্ৰত কিন্তু সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব লাহে লাহে সেই কামবোৰ কৰিবলৈ যত্ন কৰক কামবোৰ নিশ্চয়কৈ সফলতাৰে সম্পূৰ্ণ হ'ব কৰিব বিচৰা কামবোৰো সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব অৰ্থাৎ যদি কিবা নতুন কাম আৰম্ভ কৰোঁ বুলি ভাবে সেই নতুন কাম-কাজখিনিৰ ক্ষেত্ৰত যথেষ্ট ভাল প্ৰতিফলন দেখিবলৈ আৰম্ভ কৰিব আপোনালোকৰ সকলোবোৰ কামতে সফলতা পোৱাৰ উপৰিও উপাৰ্জনৰ ক্ষেত্ৰখনত যিকোনো কাম কৰি যেনেকৈ আপোনালোকে উপাৰ্জন কৰি আছে তাত আয়ৰ পৰিমাণ আগতকৈ যথেষ্ট পৰিমাণে উন্নতি হোৱা দেখিবলৈ পাব ঘৰ সংসাৰ ব্যক্তিগত জীৱন আপোনাৰ ঘৰত সকলো ফালৰ পৰাই সুখ সমৃদ্ধি হ'বলৈ আৰম্ভ কৰিব কৰ্মত উন্নতি হ'ব বুলি কৈছে আৰু সামাজিক ক্ষেত্ৰখনত মান মৰ্যাদা আপোনালোকৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাবলৈ আৰম্ভ কৰিব মহাদেৱৰ কৃপাৰ ফলত আকস্মিক ধন প্ৰাপ্তি হ'বলৈ আৰম্ভ কৰিব আপুনি যিকোনো কামেই নকৰক কিয় বা আগতে যদি কিবা কৰ্মত ব্যস্ত হৈ আছিলে সেই কৰ্মখিনিৰ পৰা যথেষ্ট পৰিমাণে আহিবলগীয়া সময়খিনিত উপাৰ্জন হ'বলৈ আৰম্ভ কৰিব এই তালিকাৰ 3 নম্বৰৰ ভাগ্যশালী ৰাশিবিধ হৈছে বৃষভ ৰাশি মহাদেৱৰ কৃপাত অতি সোনকালে কোনো ভাল খবৰ শুনিবলৈ পাব পাৰে এনেকুৱা ধৰণৰ ভাল খবৰ খাতি হ'ব পাৰে যিখিনি খবৰ খাতি ধৰি লওক আপুনি বহুত দিনৰ পৰা শুনিব বিচাৰি আছিলে হয়তো কাৰোবাৰ বাবে সেয়া চাকৰি হ'ব পাৰে কাৰোবাৰ বাবে পৰীক্ষাৰ ফলাফল হ'ব পাৰে বা অন্য কাৰোবাৰ বাবে ব্যক্তিগত জীৱনৰ বিবাহ সন্তান বা তেনেকুৱা ধৰণৰ কোনো হ'ব পাৰে যিখিনি আপোনালোকৰ বাবে খুব বেছি ভাল বা মনটো আনন্দ কৰিব পৰা খবৰ আছে তেনেকুৱা খবৰে হয়তো আপোনালোকক এই চমৎকাৰী সূৰ্যগ্ৰহণৰ পাছতেই দেখা দিব পাৰে আপোনাৰ দ্বাৰা কৰা যি কষ্ট আছিলে সেই কষ্টৰ ফল কিন্তু আপুনি পাবলৈ আৰম্ভ কৰিব সেই যি কষ্ট বহু দিনৰ পৰা কৰি আছিলে প্ৰথমতে কোৱা হৈছে যে শুনিবলৈ পাব ভাল খবৰ সেই কষ্টয়ে হয়তো ভাল খবৰ আপোনালোকলৈ কঢ়িয়াই আনিব ভগৱান শিৱৰ কৃপাত আপোনাৰ আৰ্থিক স্থিতি আগতকৈ ভাল হ'বলৈ আৰম্ভ কৰিব আপুনি আগতকৈ অধিক উপাৰ্জন কৰিব পাৰিব ধন অহাৰ উৎস ব্যৱসায় চাকৰি বা অন্যান্য যিয়ে নহওক কিয় সকলো ফালৰ পৰাই উন্নতি হোৱা দেখিবলৈ পাব আধৰুৱা যদি কিবা কাম আছিলে সেই আধৰুৱা কাম-কাজখিনি সম্পূৰ্ণ কৰিব পাৰিব আৰু সেই আধৰুৱা কাম-কাজখিনি আপোনাৰ ব্যক্তিগত জীৱনত সাফল্য প্ৰদান কৰিব অনেক প্ৰকাৰৰ লাভালাভ আপোনালোকে এই সময়খিনিত কিন্তু দেখিবলৈ পাব যিকোনো কৰ্মই নহওক কিয় যেনেকুৱা বিভাগত আপুনি কাম কৰি আছে সেই সকলোবোৰৰ ফালৰ পৰাই উন্নতি বা ভাল প্ৰতিফলন দেখিবলৈ পাব জীৱন সংগী আৰু ঘৰৰ মানুহৰ সম্পূৰ্ণ সমৰ্থন এই মাহটোত অৰ্থাৎ এই চমৎকাৰী সূৰ্যগ্ৰহণৰ পাছৰ পৰাই দেখিবলৈ আৰম্ভ কৰিব আৰু লগতে ধন সম্পৰ্কীয় সকলো ধৰণৰ সমস্যা দূৰ হ'ব যদি কৰবাত পইচা পাবলৈ আছিলে কোনোবাই দিবলৈ আছিলে সকলো ধৰণৰ বা লোন বা তেনেকুৱা ধৰণৰ যিকোনো যদি আপোনালোকৰ সমস্যা হৈ আছিলে সকলো ফালৰ পৰাই মুক্তি লাভ কৰিব এই তালিকাৰ 4 নম্বৰৰ ভাগ্যশালী ৰাশিবিধ হৈছে কন্যা ৰাশি কন্যা ৰাশিৰ ব্যক্তিৰ বাবে ব্যৱসায়ত বৃদ্ধি অধিক হ'বলৈ গৈ আছে আৰু আৰ্থিক জগতখনত যেহেতু ব্যৱসায়ত ভাল হ'ব চাকৰিত ভাল হ'ব আৰু অন্যান্য ক্ষেত্ৰত আপোনালোকৰ ভাল হোৱাৰ জৰিয়তে টকা পইচাৰ উপাৰ্জন যথেষ্ট পৰিমাণে বৃদ্ধি হ'বলৈ আৰম্ভ কৰিব আৰু চাকৰিত পদোন্নতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় বিদেশত ব্যৱসায় কৰিম বুলি যদি ভাবি আছিলে বা বিদেশ মানে ঘৰৰ পৰা দূৰৈত গৈ বা তেনেকুৱা ধৰণৰ বা যদি অসমৰ পৰা বাহিৰত গৈ কিবা কৰিম বুলি ভাবি আছিলে পঢ়িম বুলি ভাবি আছিলে সেই সকলোবোৰৰ ফালৰ পৰা এটা ভাল সংকেত লাভ কৰিব পাৰে যদি সন্তান প্ৰাপ্তি হোৱা নাছিলে আৰু সন্তানৰ বাবে আপোনালোক অপেক্ষা কৰি আছিলে সেই সোণালী সময় সেই সন্তান প্ৰাপ্তিৰ সুখ আপোনালোকে ভোগ কৰিবলৈ লাভ কৰিব প্ৰেমৰ সম্পৰ্ক আপোনালোকৰ যথেষ্ট মজবুত হ'ব আৰু প্ৰেমৰ সম্পৰ্কত নতুন সফলতা আপোনালোকে লাভ কৰিব নতুন কাম যদি আপোনালোকে কৰোঁ বুলি ভাবে সেই নতুনত্ব আনিব বিচৰা বা নতুন কামখিনিত যথেষ্ট পৰিমাণৰ সফলতা লাভ কৰিব এই তালিকাৰ 5 নম্বৰৰ ভাগ্যশালী ৰাশিবিধ হৈছে সিংহ ৰাশি মহাদেৱৰ কৃপাৰ ফলত সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আপোনালোকৰ মান সন্মান মৰ্যাদা সকলোবোৰে সমাজৰ মাজত বা যিখন সমাজত যিটো স্থানত আপুনি কৰ্ম কৰি আছে তাৰ মাধ্যমেৰে বৃদ্ধি হোৱা আৰম্ভ কৰিব মানুহে আপোনাৰ বিষয়ে নতুন ভাল কথা কোৱা আপুনি হয়তো শুনিবলৈ লাভ কৰিব যিখিনি আপোনাৰ মান মৰ্যাদা উন্নত কৰিব যথেষ্ট পৰিমাণৰ ধন লাভালাভ হোৱাৰ সম্ভাৱনা আছে
আপুনি বেপাৰ বাণিজ্য যদি কৰি আছে সেই বেপাৰ বাণিজ্যত এটা ভাল সময় বা এটা ভাল দিশ আপোনালোকৰ আহিবলৈ আৰম্ভ কৰিব সংসাৰ বা আপোনালোকৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণৰ সুখ শান্তিয়ে দেখা দিব সন্তান প্ৰাপ্তিৰ সুখ আপোনালোকে এই সময়খিনিত লাভ কৰিব পাৰে আৰু পাবলৈ থকা ধন টকা পইচা বা টকা পইচাৰ লগত যদি কিবা ধৰণৰ সমস্যা বা তেনেকুৱা ধৰণৰ কিবা লেনদেনত আপোনালোকৰ সমস্যা হৈ আছিলে তেনেকুৱা ধৰণৰ সকলো সমস্যাই আপোনালোকৰ সমাধান হ'ব লগতে অন্যান্য বিষয়খিনি যথেষ্ট ভাল পৰিমাণৰ আপোনালোকৰ লাভালাভ হোৱা দেখিবলৈ আৰম্ভ কৰিব এই তালিকাৰ 6 নম্বৰৰ ভাগ্যশালী ৰাশিবিধ হৈছে ধনুৰাশি ধনুৰাশিৰ জাতক জাতিকাৰ বাবে মহাদেৱৰ কৃপাৰ উপৰিও শনি দেৱতাৰ কৃপাই আপোনাৰ ওপৰত যথেষ্ট ভাল প্ৰতিফলনৰ সৃষ্টি কৰিব যাৰ সমানুপাতিককৈ আপোনালোকে ভাল খবৰ খাতি লাভ কৰিব আৰু যিখিনি কষ্ট কৰি আছিলে বহু দিনৰ পৰা আপোনাৰ জীৱনত কিবা এটা সফল কৰিবৰ বাবে কিবা এটা কামৰ ক্ষেত্ৰত সেই সকলোবোৰেই সফল হোৱা দেখিবলৈ আৰম্ভ কৰিব আৰু সময়ৰ কাম আপোনালোকে সময়ত কৰিবলৈ সফল হ'ব আৰু সম্পূৰ্ণ সফলতা সেই কামটোত ভবাৰ ধৰণে লাভ কৰিবলৈ আৰম্ভ কৰিব ধন প্ৰাপ্তিৰ অনেক ৰাস্তা আপোনাৰ সন্মুখত দেখিবলৈ পাব যিকোনো কাম যদি আপোনাক উপাৰ্জন কৰাৰ উৎস দেখা লাগে বা টকা উপাৰ্জন কৰিবলৈ কিবা বিচাৰি আছিলে সন্মুখত আপোনাৰ অনেক ধৰণৰ লাভালাভ বা উপাৰ্জন কৰাৰ ৰাস্তা দেখিবলৈ পাব যদি কিবা এটা চাকৰি কৰি আছে সেই চাকৰিত পদোন্নতি হোৱাৰ সম্ভাৱনা প্ৰবল দেখিবলৈ পোৱা যায় বিশেষকৈ যদি আপুনি বেচৰকাৰী চাকৰি কৰি আছে প্ৰাইভেট সেক্টৰত তেন্তে হলে আপোনাৰ ক্ষেত্ৰত কিন্তু ভাল উন্নতি হোৱা দেখিবলৈ পাব আপোনাৰ সাংসাৰিক বা আপোনাৰ ব্যক্তিগত জীৱনত আপোনাৰ ঘৰ পৰিয়ালত মিতিৰ কুটুম যিমানে যেনেকুৱা ধৰণৰ আপোনালোকৰ সুখ এটা বিচাৰে সেই সুখে আপোনালোকৰ কিন্তু সময় দেখা দিব ইয়াৰ পিছৰ 7 নম্বৰৰ ভাগ্যশালী ৰাশিবিধ আহিলে কুম্ভ ৰাশি কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবেও যথেষ্ট পৰিমাণৰ ভাল সময় হ'বলৈ গৈ আছে এই সময়খিনিত আপুনি বিচৰা ধৰণৰ সফলতা লাভ কৰিব আপুনি বিচৰা ধৰণৰ কামকাজখিনিয়ে আপোনাৰ মানসিক আৰু মান সন্মান মৰ্যাদা সকলোখিনিতে সমৃদ্ধি কৰিবলৈ আৰম্ভ কৰিব লগতে আপোনাৰ যিখিনি বিষয়ত যেনেকুৱা ধৰণৰ কৰ্ম এটা কৰিব বিচাৰি আছিলে সেই বিষয়ে যদি কিবা সুবিধা পোৱা নাছিলে আৰ্থিক উন্নতি সেই সকলোবোৰ ফালৰ পৰাই এক ভাল পৰিমাণৰ সফলতা বা সুখ আপুনি এই সময়খিনিত লাভ কৰিব ইয়াৰ পিছৰ অন্তিমবিধ ভাগ্যশালী ৰাশি হৈছে মিথুন ৰাশি মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে এই সময়খিনি খুবেই বেছি ভাল সময় আৰু মহাদেৱৰ কৃপাৰ লগতে শনি দেৱতাৰ কৃপাই আপোনাৰ সময় সোণালী কৰিবলৈ গৈ আছে আপুনি এটাই কথা মনত ৰাখক যে আপোনাৰ সময় ভাল আছে যি কাম কৰে সেই কামতে সম্পূৰ্ণ মনোযোগ আৰু আগ্ৰহ দিয়ক আহিবলগীয়া সময়খিনিয়ে আপোনাৰ সেই কামটোৰ পৰা আপুনি ভবাতকৈ দুগুণ তিনিগুণ হয়তো উন্নতি দিবলৈ সক্ষম হ'ব যিয়ে আপোনাৰ আৰ্থিক উন্নতিৰ লগতে আপোনাৰ জীৱনৰ যিকোনো সফলতা কৰিবলৈ সক্ষম হ'ব তাৰোপৰি আপোনালোকৰ যদি ব্যৱসায় বাণিজ্য কৰবাত কৰিম বুলি ভাবি আছিলে আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰত যদি কিবা এটা কৰিম বুলি ভাবি আছিলে সংসাৰৰ ক্ষেত্ৰত প্ৰেম জীৱনৰ ক্ষেত্ৰত সকলো ফালৰ পৰাই এক ভাল আৰু মধুৰ সময় হ'বলৈ আৰম্ভ কৰিব গতিকে এইকেইটা ৰাশিৰ ওপৰত মহাদেৱৰ কৃপা পৰোক্ষ অৰ্থাৎ প্ৰত্যক্ষভাৱে পৰিছে আৰু বাকীকেইটা ৰাশিৰ ওপৰত পৰোক্ষ প্ৰভাৱ পৰিছে আৰু সূৰ্যগ্ৰহণৰ প্ৰভাৱ যিহেতু প্ৰত্যেকটো ৰাশিৰ ওপৰতে 12টা ৰাশিৰ ওপৰতে পৰিছে সকলোৰে ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ পাব এতিয়া জানো আহক যে এই সূৰ্যগ্ৰহণৰ আংশিক দৰ্শন বা ক'ত দেখা দিব এই সূৰ্যগ্ৰহণ ভাৰতবৰ্ষত দেখা নিদিয়ে কিন্তু ইয়াৰ প্ৰভাৱ সম্পূৰ্ণ পৰিব লগতে ভাৰতবৰ্ষৰ বাহিৰে উত্তৰ আমেৰিকা আৰু দক্ষিণ আফ্ৰিকা তেনেকুৱা ধৰণৰ দেশসমূহত এই সূৰ্যগ্ৰহণে দেখা দিব গতিকে আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিলে আৰু ইয়াৰ উপৰি অন্যান্য ভিডিঅ' সূৰ্যগ্ৰহণৰ ওপৰত আপোনালোকে মোৰ চেনেলত চাবলৈ পাব তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব ধন্যবাদ